মেৰাপানীত নগাৰ আগ্ৰাসত অসম নাগালেণ্ড সীমান্তৰ মেৰাপানী পুনৰ বেদখল নগা দুৰ্বৃত্তৰ ২ নং ওপৰতৰণী গাঁৱত অসমীয়া কৃষকৰ ম্যাদী মাটি দখলৰ অপচেষ্টা নগাৰ বাবা দিনৰ পৰাই খাই আছো এডোখৰ মাটি এতিয়া মানে নগাই এইটো তামোল চামোল কল চল কাটি মানে হেঁতি লৈ ল'বলৈ বিচাৰিছে মোক এতিয়া সেইটো ন্যায় লাগে এতিয়া শনিবাৰ পৰা কাটিছে তেওঁ এই আলিখমৰে চুম্বে লথা কয় এইডোখৰ তই গছ চছ কাটি লৈ যাওঁ মই এইডোখৰতো জেগা এৰি নিদিওঁ এনেকৈ কৈছে বন্ধ কৰিবলৈ গৈছিলোঁ সেই তাৰমানে মান্তি হোৱা নাই সেইটো কাৰণে আৰু ক'বলগীয়াত পৰিছে এতিয়া মই গাঁওবুঢ়াকো জনাইছোঁ আৰু CRPFকো জনাইছোঁ শনিবাৰৰ পৰা নগা দুৰ্বৃত্তৰ এটা দলে ৱেলছন কেৰকেটা নামৰ লোকজনৰ ভোগ দখলত থকা মাটিত কাটি তহিলং কৰিছে গছ-গছনি দুৰ্বৃত্তৰ দলটোৱে অসমীয়া লোকজনৰ মাটি নিজৰ বুলি দাবী কৰি ঘৰ এৰি যাবলৈ সকিয়নিও দিছে নগাটো বোলে আমাৰ মাটিৰ কথা কৈছে নাচাৰিব কৈছে আৰু এইজনে আকৌ অতীজৰ পৰা মাটিটো খাই আছে ন কেনেকৈ দিব গছে চছে আছে আমি দেখিয়ে যেনিবা গাঁওবুঢ়াক ফোন কৰিলোঁ আজিও কাটি আছিল এতিয়া পলালে নিজ ভোগ দখলত থকা মাটি এৰি নিদিলে অসমীয়া লোকক হত্যাৰো ভাবুকি দিব পৰা হ'ল এতিয়া নগা দুৰ্বৃত্তই CRPFৰ নিৰপেক্ষ বাহিনী থকাৰ পিছতো কেনেদৰে এয়া সম্ভৱ ঘটনা সংঘটিত হোৱাৰ পিছত কেৰকেটাৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈছে নিৰপেক্ষ বাহিনী কিন্তু কিমান দিন চলিব এই যুঁজ বাগৰ মেৰাপানীৰ পৰা দীপু মেছৰ ৰিপৰ্ট DY365